ৰাম নাৰায়ণ ৰাম জন্মগত মানুহ স্বাভাৱিক শক্তি থকা মানুহ এই কথা ক'ব নোৱাৰে সি জীৱ ধৰ্মৰ কথা ক'ব সকলো প্ৰাণী কেৱল মানুহ ধৰ্মৰ কথা নহজন মানুহ নিজৰ কেৱল ডাঙৰ হ'ব বিচাৰে কিন্তু কোন ডাঙৰ কোন সৰু মানুহ ডাঙৰ নেকি নহজন তুমি তোমাৰ দেশত বনোৱা চৰাই কেনেকৈ নিজৰ ঘৰ বনাজ চাউকৰ তলত টান দি ঘৰ বনাজ কিমান ধুনীয়া ফেক্টৰীজাল মানুহ এনেকুৱা কেতিয়াও কৰিব নোৱাৰে ঠিক একেধৰণে এটা কুকুৰে অপৰাধী ধৰাই আৰক্ষীৰ সন্মান বাচাজ কিন্তু আন সকলো আৰক্ষীজনে বিফল হজ এই শক্তি অৰ্জন কৰিবলৈ 12 বছৰ লাগিব একেধৰণে সাপৰ শক্তিৰ পৰা বহুত বেছি পাহাৰৰ কাষত এটা প্ৰকাৰৰ কিক থাকে সি যিকোনো সহজত ৰূপ পৰিৱৰ্তন কৰে গিৰগিটৰ আক্ৰমণত সি অলপ দূৰ গৈ ভাবি তাৰে আকৃতিলৈ দিয়ে এইটো কিমান ডাঙৰ শক্তি সেইদিনৰ বাবে কোন ডাঙৰ কোন সৰু কিবা তেনে হৈ নাথাকে এইটো সকলো প্ৰাণী ধৰ্ম জীৱ ধৰ্ম অন্ধবিশ্বাসৰ প্ৰভাৱ আছে সেইদিনৰ বাবে কজল যে মানুহ সকলো প্ৰাণীৰ পৰা ডাঙৰ উৰন্ত চিন্তা বেদ ভাষ্য পঢ়া হজ যথেষ্ট পঢ়াৰ পিছত যি কোৱা হজ তাৰ ভিতৰত ভুল হ'ব পাৰে বিবেকানন্দৰ ভাষণ কি আছিল সেইটা মই নাজানো এজন ব্যক্তিজনে তেওঁৰ ভাষণ পঢ়িছিল মই কৈছিলোঁ বিভক্ত ভাষণ কাৰণ সি যি দেশত এই কথা কৈছিল তেওঁলোকে ধৰ্মীয়তা কি সেইটা নাজানে কিন্তু তেওঁৰ মূল ভাষা ভংগী ভাষণত স্বয়ংক্ৰিয়ভাৱে আহিব মই মূল দিছোঁ কাৰণ মই পুথি পঢ়া নাই মই মাধ্যমৰ জৰিয়তে দিছোঁ নে কাৰণ ছোৱালী কালৰে পৰা মই মূল সুৰৰ সৈতে জড়িত যেতিয়া শ্ৰীকৃষ্ণে আশ্চৰ্য দেখুৱাই ঋষিক মুগ্ধ কৰিলে তেওঁলোকে ক'লে আমি প্ৰশ্নৰ উত্তৰ বিচাৰোঁ তোমাৰ আশ্চৰ্যত আমি সন্তুষ্ট কিন্তু আশ্চৰ্যৰ ওপৰত নিৰ্ভৰ কৰি কোনোবাই ঈশ্বৰ বুলি ক'ব নোৱাৰে ঋষিসকলে প্ৰশ্ন কৰিলে আৰু উত্তৰ শুনি ক'লে ভাল উত্তৰত তেওঁলোকে মানি লৈছিল কৃষ্ণৰ ভাষ্যত সংস্কাৰৰ ছোৱা আছে